আপোনাৰো এটা সন্তান আছে নেকি আৰু সেই সন্তানটোৰ এটা সপোন আছে সেই সপোনটো আপোনাৰ সন্তানটোৰ নিজা সপোন নে আপোনাৰ সপোনটো সেই সন্তানটোৰ যোগেদি আপুনি পূৰণ কৰিব বিচাৰিছে বৰ্তমান আমাৰ যেটো শিক্ষা ব্যৱস্থা আছে এই শিক্ষা ব্যৱস্থাটোত বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে নিজা সপোনবোৰ কিন্তু পঢ়ি নাথাকে আনৰ কিছুমান সপোনহে তেওঁলোকে পঢ়ি থকা দেখিবলৈ পোৱা যায় কথাখিনি আপোনালোকে প্ৰথমতে শুনোতে বুজি নাপাব মই যেতিয়া আপোনালোকক শেষলৈকে কম এইটো এটা আসলতে সকলোৰে মনত ক্ৰিয়া কৰি থকা বস্তু সেইকাৰণে এই ভিডিঅটো আপোনালোকে শেষলৈকে চাব তাৰ পিছত নিশ্চয় কমেন্ট কৰিব কথা হল কি যে এটা সন্তানে সৰুতেই কিছুমান সপোন দেখে আমি ভাবো আমি ডাঙৰ মানুহ আমি তেওঁলোকৰ এতিয়া হোৱা নাই তেওঁলোকক আমি সপোন দেখাম আমাৰ মতে তেওঁলোক যাব কিন্তু আমাৰ মতে যাওঁতে সেই লৰাটোৱে বা ছোৱালীজনীয়ে নিজা সপোনবোৰ পাহৰি যায় আপোনালোকে কেতিয়াবা দেখিছেনে আপুনিও নিজকে এবাৰ ভাবি চাওক অতীতলৈ মনত পেলাই চাওক আপোনাৰ এটা সৰুতে সপোন আছিল কিন্তু আপুনি হয়তো বহুতে সেই সপোনটোকে লৈ আহি পেলাই নিজৰ এমত উপস্থিত হ'ব পাৰিলে কিছুমানে সেই সপোনটো হয়তো পৰিস্থিতি বা ডাঙৰ গাইডৰ কাৰণে বা কিবা নহয় কিবা কাৰণত হয়তো সেই সপোনটোক জলাঞ্জলি দিলে আৰু এটা নতুন সপোন তেওঁলোকে আনৰ বাবে বনাই ললে তেনেকুৱা আপোনাৰ ক্ষেত্ৰত হৈছে যদি আপুনি কমেন্ট কৰিব কিয় হয় যেতিয়া সৰুতে কোনোবা এটা লৰা ছোৱালীৰ মনত এটা সপোন অংকুৰিত হয় সপোন আৰু বাস্তৱ দুটা বেলেগ বস্তু কিন্তু প্ৰথমতে সপোন দেখে তাৰ পিছত সেই সপোনটোৰ পিছত কষ্ট কৰোতে বাস্তৱ ৰূপ দিয়ে আৰু এদিন বাস্তৱত পৰিণত হয় কিন্তু সেই সৰুতে যেতিয়া এটা সপোন দেখে তেতিয়াই আমি বেছিভাগে ধৰি লোৱা হলে এটা লৰাই সৰুতে খুব ক্ৰিকেট খেলিবলৈ মন কৰিছে বা ফুটবল খেলিব মন কৰিছে এজন ফুটবল খেলুৱৈ হ'ব বিচাৰিছে বা এজন গায়ক হ'ব বিচাৰিছে যেতিয়াই তাৰ মনত সেই ভাৱনাটো আহে তেতিয়া আমাৰ ভাগৰ বেছিভাগৰে অভিভাৱকৰ বা দাঁতিকাষৰীয়া যিসকল বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকৰ এটাই কথা হয় যে প্ৰথমতে পঢ়িল তাৰ পিছত তই এটো কৰিবি প্ৰথমতে পঢ়িল তই মেট্ৰিকটো পাছ কৰিল তই ডিগ্ৰী লৈ ল তাৰ পাছত তই এটো কাম কৰিবি কিন্তু এই কথাষাৰ যেতিয়া কৈ দিয়া হয় তেতিয়াই সেই লৰাটোৰ যিটো সপোন আছিল হেতু তাৰ সেকেন্ড অপচন হৈ যায় তাৰ ফাৰ্স্ট অপচন কি আছিল প্ৰথম সপোনটো কি আছিল এজন খেলুৱৈ হোৱাৰ কিন্তু আমি যেতিয়া প্ৰথমতে কৈ দিলো যে তুমি প্ৰথমতে পঢ়ি লোৱা তাৰ পিছতহে তুমি খেল খেলিবা বা তোমাৰ খেল খেলাটো হ'ব কিন্তু প্ৰথমতে পঢ়া তেতিয়াই লগালগে তাৰ মনত এটা ক্ৰিয়া কৰে যে মোৰ যিটো সপোন আছিল হেতু সেকেন্ড অপচন কিন্তু হেতু হ'ব লাগে জানো আসলতে পঢ়াটো লাগে কিয় আপোনালোকে ভালকৈ এবাৰ ভাবি চাওকচোন নিজৰ জীৱনত এবাৰ চাই লওক যে পঢ়া মানে কি পঢ়া মানে কেইটামান ABCD শিকা পঢ়া মানে কিতাপ কেইখনমান পঢ়িলো প্ৰশ্ন কেইটামান মুখস্থ কৰিলো নাম্বাৰ পালো এইটো পঢ়া বুলি আপোনালোকে ভাবে জানো স্কুলীয়া শিক্ষা নৈতিক শিক্ষা দুটা বেলেগ বস্তু ভিডিঅটো অকমান দীঘল হ'ব পাৰে আপোনালোকে কথাখিনি মোৰ ভিতৰৰ যিখিনি কথা মই হেকাৰণে ক'ব বিচাৰিছো যেহেতু ষ্টুডেন্টৰ লগতে লাগি থাকো হেকাৰণে আপোনালোকক লগত শেয়াৰ কৰিব বিচাৰিছো যে পঢ়াটো হৈছে এনেকুৱা এটা মাধ্যম যিটো বিদ্যালয়ৰ শিক্ষা দিয়া হয় এটো হৈছে এটা মাধ্যম এটো সকলোৰে বাবে নহয় এই মাধ্যমটোৰ যোগেদি এটা লৰাই যিটো সপোন দেখিছে সেই সপোনটো পাবলৈ কেৱল মাত্ৰ সহায়ক হয় কি সহায় কৰে পঢ়াটোৱে কিন্তু সেই সপোনটোৱে যেতিয়া সেকেন্ড অপচনত গুছি আহে তেতিয়া হলে সেই পঢ়াটোৰ প্ৰয়োজনীয়তা কোন এতিয়া আপোনালোকে ভাবিব পাৰে যে মই কৈছো নেকি পঢ়া বা শিক্ষা নালাগে নেকি শিক্ষা সকলোকে লাগে কিন্তু শিক্ষা শব্দটো অৰ্থটো এইটোহে যে আপুনি যিটো বিচাৰিছে আপোনাৰ যিটো সপোন হেতুক লৈ আপোনাৰ যিখিনি প্ৰয়োজনীয় সেইখিনিহে আপোনাৰ কাৰণে প্ৰকৃত শিক্ষা ধৰি লোৱা খেলুৱৈ হ'ব বিচাৰিছে সেই খেলুৱৈ হ'ব যিটো লৰা আছে হি পঢ়াটো পঢ়িবই লাগিব কিন্তু তাক যদি আমি কৈ দিও তো ক্ৰিকেটটো পিছত আছে তো প্ৰথমতে পঢ়িল তেতিয়া হলে তাৰ ফাৰ্স্ট অপচন হৈ গল পঢ়া সেকেন্ড অপচন হৈ গল ক্ৰিকেট কিন্তু তাৰ প্ৰথম সপোন কি আছিল হি হ'ব বিচাৰিছে কি হি হ'ব বিচাৰিছে খেলুৱৈ সেই কাৰণে আমি তাক পঢ়ুৱাই আছো সেই কাৰণে প্ৰথম তাৰ যিটো এইম আছে হেতুক আমি সদায় ফাৰ্স্ট প্ৰায়োৰিটি দিব লাগে যে তুমি ক্ৰিকেটাৰে হোৱা কিন্তু ক্ৰিকেটাৰ হবৰ কাৰণে যিখিনি পঢ়া লাগে যিখিনি কৰিব লাগে সেইখিনি তুমি কৰা কিন্তু তাৰ কাৰণে আপুনি ক্ৰিকেটক তাক স্কিপ কৰাব নোৱাৰিব স্কিপ কৰাব নালাগে যে আজি আমুক আছে তো ক্ৰিকেট খেল বাদ দে আমুক আছে তো এটো খেল বাদ দে আজি আমুক আছে পঢ়া আছে তো গান গাবলৈ বাদ দে যদি গায়ক এজন হ'ব মন যায় প্ৰথম তাৰ সপোনটোৱে হৈছে সেইজন ব্যক্তি হোৱা যিজন হি সৰুতে ভাবিছে গায়ক হম বুলি ভাবিছে হি গায়ক হোৱাটো তাৰ ফাৰ্স্ট মানে প্ৰায়োৰিটি হি প্ৰথম সপোনটো এটা হৈছে গায়ক হোৱা তেতিয়া হলে সেই গায়ক হোৱাটোৱে হি গায়ক হৈয়ে এজন সমাজত প্ৰতিষ্ঠিত ব্যক্তি হ'ব সেই কাৰণে সেই গায়কটোক পিছলে ঠেলি দিয়াতকৈ আগলে ঠেলি দিব লাগে আৰু তাৰ লগত পঢ়াটোক সংযোগহে কৰিব লাগে আমাৰ ওলোটা হয়
আমাৰ কি কৰোঁ, আমি ল'ৰা ছোৱালীক প্ৰথমতে মেট্ৰিক পাছ কৰি লওঁ, তাৰপিছত ডিগ্ৰী কৰি লওঁ, তাৰপিছত তোৰ যিখিনি সপোন আছে সেইখিনি পূৰা কৰিবি, আৰু তেতিয়ালৈকে আধা সময়ছোৱা পাৰ হৈ যায়। আৰু সেই বস্তুটো কিছুমানৰ কাৰণে সুবিধা। মই যে কৈছোঁ প্ৰথমতেই যে আমি আনৰ কিছুমান সপোন পঢ়ি আছোঁ। কেনেকৈ চাব, যে কোনোবা এটা ল'ৰা ডক্তৰ হ'ব মন গৈছে, তাৰ কাৰণেতো স্কুলীয়া শিক্ষাটো প্ৰথম, কাৰণ ডক্তৰ হ'বলৈ হ'লে সেই শিক্ষাটোৱে প্ৰথম লাগিব। তেতিয়াহ'লে মেক্সিমাম ল'ৰা ছোৱালীয়ে ডক্তৰ ইঞ্জিনিয়াৰ হ'ব বিচাৰে, সেইকাৰণে পঢ়ে। কিন্তু কিছুমান ল'ৰা ছোৱালী আছে, ধৰি লোৱা হ'লে এটা নাপিত হ'ব বিচাৰে কোনোবা, তেতিয়াহ'লে সি সেই পাঠ্যক্ৰমটো ইমান গুৰুত্ব সহকাৰে পঢ়ি তাৰপিছত যেতিয়া 18 বছৰ হ'ব, তাৰপিছত সি নাপিত হ'বলৈ অহাতকৈ প্ৰথমৰ পৰাই যদি সি এটা ব্যৱস্থা পালেহেঁতেন যে নাপিত কেনেকৈ হয়, সেই শিক্ষাটো যদি ল'লেহেঁতেন, তেতিয়াহ'লে তাৰ কাৰণে বেছি চুইটেবল। কিন্তু এই শিক্ষা ব্যৱস্থাটো আমাৰ এতিয়াও হৈ উঠা নাই। সেইকাৰণে আমি একেখন ৰেচতে সকলোকে দৌৰাই দিছোঁ। আৰু সকলো যেতিয়া একেখন ৰেচতে গুচি যায়, তেতিয়াহ'লে আপোনালোকে আপোনাৰ ষ্টুডেণ্টটোক দোষ দি লাভ নাই। কাৰণ সকলোৱে ইঞ্জিনিয়াৰ হ'ব বিচৰা নাই। ইঞ্জিনিয়াৰ যিজন হ'ব বিচাৰিছে, তেওঁৰ কাৰণে বিদ্যালয়ৰ যিখিনি পাঠ্যক্ৰম এইখিনি চুইটেবল। কিন্তু যিখিনি ইঞ্জিনিয়াৰ হ'ব বিচৰা নাই, যিখিনিয়ে নাপিত হ'ব বিচাৰিছে, কোনোবাই নতুনকৈ বিউটিচিয়ান হ'ব বিচাৰিছে, কোনোবাই হ'ব বিচাৰিছে ঢোলবাদক হ'ব বিচাৰিছে, তাৰ কাৰণে A+B ফৰ্মুলাটো ইমান প্ৰয়োজনীয় বুলি মই ভবা নাই, আৰু মই নাভাবোঁ। কাৰণ সেইটোৱে তেওঁক ইমান সহায় নকৰে। কিন্তু যিখিনি তেওঁক ঢোলটো বজাবৰ কাৰণে প্ৰয়োজনীয় শিক্ষা, যিখিনি কথা বাৰ্তা লাগে, লেংগুৱেজ এটা শিকিব লাগে, সেইখিনি লাগে, সেইখিনি কিন্তু তেওঁৰ কাৰণে দ্বিতীয় সদায়, প্ৰথম সদায় এজন ঢোলবাদকহে। এজন যেতিয়া ডক্তৰ হ'ব, ডক্তৰজনে তেওঁৰ সপোনটো পূৰণ কৰিবৰ বাবে যিখিনি শিক্ষা আছে, সেই প্ৰথমৰ পৰাই কিন্তু ডক্তৰ হোৱাৰ জেগাতে গৈ আছে। তাৰ কাৰণে কোনো প্ৰব্লেম নাই। সি 18 বছৰত আৰম্ভ কৰা নাই, সি প্ৰথম শ্ৰেণীৰ পৰাই সি যিহেতু ডক্তৰ হ'ব, আৰু ডক্তৰ হ'বৰ কাৰণে স্কুলীয়া শিক্ষাটোৱে প্ৰথম প্ৰয়োজনীয়, আৰু তাৰ এইমটো তাৰ লগত এটাচ হৈ আছে, একেই হৈ গৈছে। সেইকাৰণে সি পঢ়ি আছে, এখন ছাবজেক্ট পঢ়ি আছে, তাৰ কাৰণে চুইটেবল। কিন্তু মই কথাটো কি কৈ আছোঁ শুনক, এটা নাপিত হ'ব বিচাৰিছে, কোনোবা ল'ৰা এটাক চুলি কটা কেনেকৈ হেয়াৰ কাটিং কৰে সেইটো শিকিব তাৰ একদম ইচ্ছা। সি প্ৰথমৰ পঢ়ি আছে, তাক কৈ আছে যে তই পিছত প্ৰথম পঢ়ি ল, গ্ৰেজুৱেশ্যন লৈ ল। তাৰপিছত গ্ৰেজুৱেশ্যন ল'লে, তাৰপিছত 18 বা 22 বছৰ পিছতহে সি আৰম্ভ কৰিছে নাপিত কেনেকৈ হয়। তাৰ কাৰণে এতিয়া ভাবক, সেই ডক্তৰ হোৱাজনে কিন্তু সৰুৰ পৰাই পঢ়িলে আৰু ডক্তৰ হ'ল। ইঞ্জিনিয়াৰ হোৱাজনে সৰুৰ পৰাই তাৰ বিষয়টোকে পঢ়িলে, সি ইঞ্জিনিয়াৰিঙত সহায় হ'ল সেই পঢ়াবোৰ। কিন্তু নাপিত যিজন হ'ব, সেইজনৰ কিন্তু 18 বছৰ বা 23 বছৰ পিছতহে তাৰ আৰম্ভ হয় যে নাপিত কেনেকৈ হয়, এতিয়া মই পঢ়িম। তাৰ কাৰণে কিন্তু ইমানখিনি যে পঢ়িলে, সিমানখিনি তাৰ কাৰণে চুইটেবল সহায়ক নহ'ল, মই ভাবোঁ। সেইকাৰণে আমাৰ শিক্ষা ব্যৱস্থাটো আৰু উন্নত কৰাৰ প্ৰয়োজনীয়তা আছে। কিয়নো যিটো কাৰিকৰী বিদ্যা বুলি কয়, সেইটো হয়তো আমাৰ সকলোৰে সুবিধাজনককৈ এতিয়া নাই কাৰণেই আমাৰ অসমত বহু মানুহ আছে যদিও ওলাব পৰা নাই। এইটোকে মোক প্ৰশ্ন এটা উত্তৰ ডাইৰেক্ট কৈ দিয়কচোন। যদি এজন খুব গায়ক আছে, তেওঁ একো পঢ়া নাই, তেওঁ কি অশিক্ষিত নেকি? নহয়, তেখেতে গানৰ ক্ষেত্ৰত শিক্ষিত। কোনোবা এজন খেতিয়ক আছে, খুব নিপুণ খেতিয়ক, তেখেত অশিক্ষিত নেকি? নহয়, তেখেত খেতিৰ ক্ষেত্ৰত বিশেষ সেইটো বৃত্তিৰ লগত শিক্ষিত এজন ব্যক্তি। আৰু কোনোবাই এইটো ভাবিব নালাগে যে কিতাপ কেইখনমান পঢ়ি নাম্বাৰ কেইটামান পালেই তাকেই শিক্ষিত বুলি কোৱা হয়। এইটো একেবাৰে সঁচা কথা নহয়। দুটা বস্তু, এটা হৈছে নৈতিক শিক্ষা, এটাৰ বিদ্যালয়ৰ শিক্ষা। নৈতিক শিক্ষা ঘৰত আৰম্ভ হয়, সমাজে দিয়ে, বন্ধুবৰ্গই দিয়ে। কিন্তু যিটো বিদ্যালয়মুখী শিক্ষা, এই বিদ্যালয়মুখী শিক্ষাৰ লগত যাওঁতে আপোনাৰ ল'ৰাটোৱে আপোনাৰ সপোনটোক ছেকেণ্ড প্ৰায়ৰিটি কৰিছে নেকি মন কৰিব। নহ'লেবা তাৰো মনটোৱে এদিন সি ভাবিবলৈ বাধ্য হ'ব যে মোৰ সপোন আছিলে কিবা এটা, আৰু মই হ'লোহি কিবা এটা। আৰু যেতিয়াই এটা ল'ৰাৰ নিজৰ সপোনটো পূৰ নহয়, তেতিয়া সি আন এখন ফিল্ডত যেতিয়া গুচি যাব, সেই ফিল্ডখনত সি কিন্তু একেবাৰে 100% কাম কৰি উলিয়াই দিব নোৱাৰে। ধৰি লোৱা হ'ল, সৰুৰ পৰাই ল'ৰা এটা গায়ক হ'বলৈ মন গৈ আছিলে, আহি সি শিক্ষক হ'লহি। তেতিয়াহ'লে সি শিক্ষকতা লাইনটোতো একেবাৰে 100% দিব নোৱাৰে, কাৰণ তাৰ মনটোৱে আছিল সৰুৰ পৰা গান শিকাৰ, গান গোৱাৰ। কথাখন সকলোৱে সকলো কৰিব নোৱাৰে। এখন বিদ্যালয় আছিলে, এটা সিংহই বনাইছিলে হাবিৰ মাজত, মই থুলমূলকৈ কৈ দিছোঁ। তাত সকলো জীৱ আহিলে, সকলোৱে পঢ়িলে, আৰু এটা লাষ্টত পৰীক্ষা পাতিলে। পৰীক্ষাটো হ'ল গছত উঠা। এতিয়া মাছ কাছ সকলো আহিছে, গছত পটককৈ উঠি গ'ল বান্দৰ, কিন্তু মাছ উঠিব নোৱাৰিলে, কাছ উঠিব নোৱাৰিলে। এতিয়া তাৰ পৰা আপোনালোকে ক'ব নি যে এই কাছটো কেতিয়াও নোৱাৰিছে, ই নোৱাৰে বা মাছটো নোৱাৰে? আচলতে তাৰ ফিল্ডখনেই নহয় গছত উঠা।
যদি সেই পৰীক্ষাটোকে যদি পানীত পাতিলেহেঁতেন বান্দৰ বহু পিছত থাকিলেহেঁতেন সেই পৰীক্ষাটোকে যদি শক্তিৰ ক্ষেত্ৰত মল্লযুদ্ধৰ ক্ষেত্ৰত যদি পাতিলেহেঁতেন তেতিয়া চাগে হাতী আগত গ'লহেঁতেন বা বেলেগ এটা জীৱ আগত গ'লহেঁতেন সেইকাৰণে নিজৰ যিটো কোৱালিটি আছে সেইটোক লৈ যাব যিটো সপোন আছে সেইটো আমাৰ যিটো ব্যৱস্থা শিক্ষা ব্যৱস্থাত সকলোৰে বাবে নহয় কিন্তু সেইকাৰণে আপোনালোকে নাভাবিব যে ইয়াতেই সকলো ল'ৰা ছোৱালী বনাই পঠিওৱা হ'ব বিদ্যালয় এখনে সকলো ল'ৰা ছোৱালী বনাই পঠিয়াব বিদ্যালয় এখন কেৱল মাত্ৰ এটা জাৰিয়া হয় এটা মাত্ৰ সহায়কহে হয় সি সপোন সাকাৰ কৰি দিব নোৱাৰে সকলোৰে সপোন সাকাৰ কৰি দিব পৰাকৈ আমাৰ বৰ্তমানো ভাৰততে শিক্ষা ব্যৱস্থা হোৱা নাই কাৰণ কোনোবা এজন ল'ৰা পঢ়িব মন গৈছে ধৰি লোৱা হ'ল কোনোবা স্কিনৰ ওপৰত পঢ়িব মন গৈছে সৰুৰ পৰাই তাৰ মন যায় যে মেকআপ কৰিবৰ কাৰণে কোনোবা এটা ল'ৰা সৰুৰ পৰাই অভিনয় কৰিব মন যায় তেতিয়াহ'লে অভিনয় জগতখনত সৰুৰ পৰা সোমাব পৰাকৈ বিনামূলীয়াভাৱে শব্দটো কাৰণে কৈছোঁ কাৰণ কাৰোবাৰ পইচা আছে শিক্ষাৰ লগতে বহু লাখ টকা দি পেলাই ক'ৰবাত এডমিশ্যন দিছে কিন্তু সকলোৱেতো নোৱাৰে সকলোৰে কথা ভাবক সেই ল'ৰাটোৰ কাৰণে সেই সকলো শিক্ষা ব্যৱস্থা নহয় সেইকাৰণে আমি তাক প্ৰেচাৰ কৰি তাৰ সপোনবোৰ ভাঙি পেলাব নালাগে আৰু এটা কথা আমি আমাৰ ষ্টুডেণ্টখিনিক যিখিনি সন্তান আছে আমাৰ পিতৃ মাতৃৰ যিখিনি সপোন আছে এই সপোনখিনি থপি দিওঁ মানে তাৰ ওপৰত জাপি দিওঁ যে মই আমুক হ'ব মন আছিলে সেইকাৰণে মোৰ ল'ৰা আমুক হ'ব সেইটো আপোনাৰ সপোন আছিল সেইটো আপোনাৰ ল'ৰাটোৰ সপোন নহয় এবাৰ ভাবি চাব যে আপুনি কষ্ট কৰি আছে আপোনাৰ সপোনটো পূৰ কৰিবৰ কাৰণে ল'ৰাটোক কেতিয়াবা সুধি চাব বপাই তোমাৰ কি মন আছে বা সৰুতে ল'ৰা ছোৱালী আপোনালোকে গম পাই যায় যে ই কোনটো বিষয়ে তাৰ ৰাপটো বেছি যদি আপুনি সঁচাকৈ আপোনাৰ সন্তানটোক বুজি পাইছে আৰু আপোনাৰ কাম হৈছে দায়িত্ব হৈছে যে আপুনি সেই ল'ৰাটোক বুজি উঠি তাৰ যিটো ভাল লগা যিটো সপোন যিটো তাক স্বীকৃতি দিব পাৰিব যিটো এটা সমাজ এখনত শিক্ষিত বুলি ক'ব পাৰিব শিক্ষিত শব্দটো তাত মই ইউজ কৰিছোঁ এতিয়া শিক্ষিত হ'ব শিক্ষিত মই শব্দটো ক'লৈ লৈ গ'লোঁ দেখিছেনে যে কোনোবা এজন ল'ৰা হ'ব বিচাৰিছে যিমান পশুপালক তেখেত যদি ভাল পশুপালক হয় মই ভাবোঁ সমাজখনত তেখেত এজন ভাল শিক্ষিত ব্যক্তি সেই ক্ষেত্ৰখনত সেইকাৰণে তেনেকুৱা এজন শিক্ষিত ল'ৰা ছোৱালী আপোনাৰ সন্তানটোক বনাওক এনে তই পঢ়িব লাগিব তই ক্ৰিকেট এতিয়া খেল বাদ দে নহয় এনেকুৱা হোৱা হ'লে শচীন তেণ্ডুলকাৰক আপুনি নাপালেহেঁতেন তেনেকুৱা হোৱা হ'লে যাদৱ পায়েঙক আপুনি নাপালেহেঁতেন তেনেকুৱা হোৱা হ'লে আপুনি বিৰাট কোহলি যিজন আছে নাপালেহেঁতেন সৰুৰ পৰাই চাই লওক আপোনালোকে তেওঁলোকৰ জীৱন গাথাবোৰ চাওক ভাৰততে উদাহৰণ জীৱন গাথাবোৰ তেনেকুৱা যে তেওঁলোকে যি ভাল পাইছে সৰুৰ পৰাই তেওঁলোকে ফাৰ্ষ্ট অপশ্যনতে ৰাখিছে সপোনটো সদায় প্ৰথমত ৰাখিছে আৰু হয় শিক্ষাটো কাৰোবাৰ কাৰণে প্ৰথম হ'ব পাৰে কাৰ কাৰণে হ'ব পাৰে যিসকল ডক্টৰ হ'ম বুলি ভাবিছে তেওঁলোকৰ কাৰণে পঢ়াটোৱেই মেইন তেওঁলোকৰ সপোনটোৱেই ডক্টৰ হয় সেইকাৰণে তেওঁলোকে প্ৰথম পঢ়াটোকে ৰখায় তেওঁলোকে কেতিয়াও খেলটোক প্ৰথম নৰখায় সেইকাৰণে সেই ল'ৰা কেইটামানক চাই সেই ল'ৰা যিকেইটা ডক্টৰ ইঞ্জিনিয়াৰ সেই হ'ব সিহঁতৰ সপোনবোৰ চাই আমাৰ ল'ৰা ছোৱালীবোৰক আমি তাহাঁতৰ পিছত দৌৰাই দিছোঁ যে তহঁতিও হ সকলো তেনেকুৱা নহয় সেইকাৰণে সকলোৰে সপোন বেলেগ সকলোৰে এম বেলেগ সকলোৱে তেতিয়াহ'লে কামখিনিও বেলেগ হ'ব কামখিনি একে কেনেকৈ হ'ব কোনোবা এজন হ'ব বিচাৰিছে ডক্টৰ কোনোবা এজন ইঞ্জিনিয়াৰ কোনোবা এজন গায়ক কোনোবা এজন হ'ব বিচাৰিছে নাপিত কোনোবা এজন হ'ব বিচাৰিছে মল্লযোদ্ধা কোনোবা এজনে খেলিব বিচাৰিছে বাহিৰত ব্লগাৰ হ'ব বিচাৰিছে সকলোৰে সপোন যদি বেলেগ বেলেগ হয় তেতিয়াহ'লে পঢ়া ছিষ্টেমটো একে কেনেকৈ হ'ব পাৰে আপুনি কওকচোন সকলোৱে একেখিনিকে A+B² পঢ়ি পেলাই সকলো ফিল্ডত কাম কৰিব জানো নকৰে নিশ্চয় কাৰণ ডক্টৰ ইঞ্জিনিয়াৰজনৰ ক্ষেত্ৰত বা tan θ cos θ প্ৰয়োজনীয়তা হ'ব কিন্তু সেই একেজন ষ্টুডেণ্টে যেতিয়া ব্লগাৰ হ'ব তাক তেওঁৰ tan θ cos θ প্ৰয়োজনীয়তা ক'ত আছে সেইকাৰণে বিদ্যালয় এখন হৈছে কেৱল মই শব্দটো যে কৈছোঁ সকলোকে ল'ব পৰা মাত্ৰ এটা জাৰিয়া যিয়ে কেৱল মাত্ৰ সহায় কৰে আপোনালোকে নাভাবিব যে বিদ্যালয়ত সকলোৰে সপোনবোৰ বাস্তৱ কৰিব অভিভাৱকে বাস্তৱত পৰিণত কৰিব পৰিস্থিতিয়ে বাস্তৱ কৰিব আপোনাৰ উৎসাহে আপুনি তাক নিৰুৎসাহ নকৰিব আপুনি ভাবে নেকি যে অসমত কেৱল এজনেই ৰিয়ান পৰাগ আছে মই কিন্তু নাভাবোঁ মই ভাবোঁ ৰিয়ান পৰাগৰ লেখীয়া হাজাৰজন ল'ৰা অসমত আছে কিন্তু ওলাই আহিব পৰা নাই কিয় জানে আমাৰ ব্যৱস্থাটো তেনেকুৱা নহয় কাৰণ আপুনি চাওক এবাৰ ভাবি চাওকচোন যে আমাৰ কিমানখিনি মানুহ আছে যি বিদ্যালয়ৰ শিক্ষাৰ লগত তেওঁলোকক যিটো পোষ্ট কলেজিক যিটো আছে সেইটো লগতে লৈ যাব পাৰে নোৱাৰে গাঁৱত বহু এনেকুৱা ল'ৰা ছোৱালী আছে দুখীয়া মধ্যবিত্ত খেলিব খুব ধুনীয়া জানে খুব ভাল খেলে কিন্তু তেওঁলোকে একেলগে এখন ক্ৰিকেট একাডেমি আমাৰ অসমত নাই বা আছে যদি গুৱাহাটীত আছে আৰু গুৱাহাটীত আছে যদি আমাৰ বহুতো গাৰ্জেনে গুৱাহাটীখনেই দেখা নাই বা
টাউন এখনেই দেখা নাই, কিন্তু ল'ৰাটোৰ সেইটো সপোন আছে, কিন্তু সেই সপোন থাকিলেও সি কি কৰে, হেঁচা মাৰি থৈ দিয়ে, কাৰণ সি সেইখন ফিল্ড পোৱাই নাই। কিন্তু যদি পালেহেঁতেন, ভাবি চাওকচোন এবাৰ কল্পনা কৰক, তেনেকৈ যদি পালেহেঁতেন হয়তো অসমত আৰু ৰিয়ান পৰাগ সৃষ্টি হ'লহেঁতেন, অসমৰ পৰা ওলালেহেঁতেন। কিন্তু লাহে লাহে হ'বলৈ গৈছে। আমি সেইকাৰণে লাহে লাহে যিটো কাম হ'বলৈ গৈছে সেইটোক আমি কিন্তু ল'ৰা ছোৱালীক বাধা দিব নালাগে। ল'ৰা ছোৱালীক বাধা দিয়াটো বাদ দিয়ক, আপোনালোকে 2 নম্বৰলৈ নানিব। সপোনটো কোনোদিন তাৰ ভাগৰ ছেকেণ্ড অপশ্যনলৈ লৈ নাহিব কোনো কথাতে, তাৰ যাতে মনত দুখ নাপায়। আমি ভাবোঁ ল'ৰাটো পলোৱা এষাৰ কথা কিনো আছে, কিন্তু সৰু সৰু ল'ৰা ছোৱালীবোৰ সৰু সৰু কথাবোৰতে তাৰ হৃদয়ত ক্ৰিয়া কৰে। আপোনাক ক'ব নোৱাৰে খুলি যে পাপা বা মা মই এইটো কয়, কাৰণ আপোনালোক ভয় কৰিব পাৰে, কিবা কৰিব, কিন্তু মনতে তাৰ সপোনটো কেতিয়াবা সি হেঁচি থৈ দিয়ে আৰু আপোনাৰ মতে চলিবলৈ আৰম্ভ কৰে। আৰু আপোনাৰ মতে যেতিয়া চলিবলৈ আৰম্ভ কৰে, এদিনাখন কিবা এটা হয় শুদ্ধ, কিন্তু আপোনাৰ ল'ৰাটো সুখী যে হ'ব, সেই যিটো তৃপ্তি বা সি একদম ছাকচেছফুল কেতিয়াও নহয়। কেলৈ নহয়, জুবিন গাৰ্গে যদি ইঞ্জিনিয়াৰিং কৰিলেগৈহেঁতেন সুখী নহ'লহেঁতেন, কিন্তু সময়তে জুবিন গাৰ্গে গম পাইছিলে যে মই কিহৰ বাবে জন্ম হ'লোঁ। নল'বলৈ কোৱা নাই, কিন্তু শিক্ষাটোৱে মই এটাই কৈ আছোঁ, বাৰে বাৰে কৈ আছোঁ যে শিক্ষা কাক কয়? শিক্ষা হৈছে কেৱল মাত্ৰ আপোনাৰ যিটো সপোন, সেই সপোনটোক সহায়ক কৰিব পৰা কেৱল মাত্ৰ খেলিহে দিয়ে। সেইকাৰণে আমি প্ৰথমতে ভাবিলোঁ শিক্ষাই সকলো, ABCD শিকা, টেন থিটা শিকা, কিউবৰ সূত্ৰ শিকা, আয়তৰ কালি শিকা, এইবোৰেই হৈছে, আমি ভাবোঁ এইবোৰেই শিক্ষা। নহয়, এইবোৰ কেৱল মাত্ৰ সহায় কৰি দিব পৰাকৈ কিছুমান বস্তুহে, যিবোৰে আপোনাৰ ল'ৰাটোক অকণমান সহায় কৰি দিব, বাকী গোটেইখিনি হৈছে নিজস্ব। তাৰ কিছুমান বস্তু মানুহে সৰুৰ পৰাই যিটো ভাল লাগে সেইটো সদায় ফাৰ্ষ্ট অপশ্যনৰ ৰাখিব লাগে। হয়তো কোনোবাই ক'ব পাৰে আমি দেখোন হ'লোঁ, কিন্তু আপোনালোকে হয়তো সোণৰ চামুচ লৈ পেলাই জন্ম হৈছে। সকলো সোণৰ চামুচ লৈ পেলাই সকলোৰে পিতৃ মাতৃয়ে বহুত ডাঙৰ চাকৰি নকৰে। কিছুমান ল'ৰা সুধিব, সিহঁতি নিজৰ ফেমিলিটোৰ কাৰণে, কিছুমান ছোৱালী সুধিব, ফেমিলিৰ চিটুৱেশ্যনৰ কাৰণে নিজৰ সপোনবোৰ জলাঞ্জলি দি দিয়ে, আৰু উপায়ো নাই। আমাৰ কৈছোঁ নহয়, ব্যৱস্থাটোতে তেনেকুৱা কিছুমান বস্তু নাই, যাৰ কাৰণে আমি পঢ়িম। আমি সৰুতে যদি ভাবিলোহেঁতেন যে আমি এজন ভাল গায়ক হওঁ বা ভাল ড্ৰাম ছেট বজোৱা এজন ভাল বাদ্যযন্ত্ৰী হওঁ, কাৰণ সেই চিটুৱেশ্যনটো আমাৰ নাছিলে। আমি পঢ়িবলৈ পইচা নাই, লগতে আকৌ আমি বাদ্যযন্ত্ৰ শিকিবৰ কাৰণে এটা বাদ্যযন্ত্ৰ ক'ৰ পৰা আনিম? সেনেকুৱা এটা চিটুৱেশ্যন যদি আমাক বিদ্যালয়তে দিলেহেঁতেন বিনামূলীয়াকৈ, বা এনেকুৱা এখন বিদ্যালয় যদি থাকিলেহেঁতেন যে ইয়াত তই ড্ৰাম ছেট শিকিছ বা তই ড্ৰাম শিকিছ বা গিটাৰ শিকিছ, তই এইখন বিদ্যালয়ত পঢ়, তেতিয়া হয়তো আমি তাত গৈ পেলাই পঢ়িলোহেঁতেন। কিন্তু সেই ব্যৱস্থাটো আহিব বুলি আমি আশাবাদী। এদিন আহক, তেতিয়া ল'ৰা ছোৱালীয়ে দেখিব চব ডেভেলপ হৈ যাব, চবেই নিজৰ নিজৰ কামবোৰ কৰিব, আৰু তেতিয়া সকলো কামেই ধুনীয়া হ'ব, কাৰণ নিজে ভাল লগা কামটো কৰিব ন। এই কথাখিনি কিন্তু সৰু, মোৰ ভিডিঅ'টো আপোনালোকে কথাখিনি সৰু সৰু ভিতৰত যদি সোমাইছে, ল'ৰা ছোৱালীক যেতিয়া লগত আপুনি সদায় থাকিব, তেতিয়া গম পাই যাব যে আপোনাৰ ল'ৰাটোৱে বিচাৰিছিলে কি, আপুনি দি দিলে কি। থেংক ইউ।